মতো আমি উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। অহাকালি আমি নাহৰকটীয়াত বিতৰণ কৰিম। মূলতঃ দুলীয়াজানক বাদ দিলে, ডিব্ৰুগড় জিলাত দুলীয়াজান আৰু খোৱাঙক বাদ দিলে গোটেইকেইটা সমষ্টিত হৈ যাব। পিছৰ এটা দিনত আহি দুলীয়াজান আৰু খোৱাঙতো আমি এই পুঁজি বিতৰণ কৰিম। চাবুৱালাহল সমষ্টিত 26ত বহুতে শীতল যুদ্ধ আখ্যা দিছে এজিপি আৰু বিজেপিৰ মাজত কি হ'ব পাৰে? এতিয়া মইতো আজি ক'ব নোৱাৰো কি হ'ব পাৰে, বাট এইটো সঁচা কথা যে দুইজনেই শক্তিশালী প্ৰাৰ্থী ইয়াতে আছে। বিজেপিৰো আছে, এজিপিৰো আছে। সময়ত সিদ্ধান্ত ল'ব লাগিব। ছাৰ, আপুনি লাষ্ট এইখন খেলপথাৰত উপস্থিত হৈ সৰ্বানন্দ সোণোৱালৰ কেম্পেইনিঙত কৈছিলে দধিয়া লাইকাৰ সমস্যাটোৰ স্থায়ী সমাধান হয়। এতিয়াতো স্থায়ী সমাধান প্ৰায় হৈয়ে গ'ল। মাতি আমি দেখুৱাই দিলোঁ, তেওঁলোকে এগ্ৰীও কৰিলে। গতিকে এতিয়াতো খালি উঠি যোৱাৰ কথা, অকণমান কাম বাকী আছে। সমস্যাটোতো সমাধান হৈয়ে গ'ল। ছাৰ, খেৰণি সমস্যাটো লৈ আজি ৰণোজ পেগু ডাঙৰীয়া আছে, অলপ স্পৰ্শকাতৰ সমস্যা। মই ভাবোঁ যে ঠিক হৈ যাব। ছাৰ, নিৰ্বাচনৰ আগমুহূৰ্তত মিত্ৰজোঁট নহ'লে মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে আত্মহত্যা কৰি নেব, অখিল গগৈয়ে কৈছে। সমান্তৰাল কৈছে যে বিজেপিয়ে 3টা ষ্টেপ পাৰ কৰিলে। আজি মই এটাই কথা ক'ব খোজোঁ যে আমি একেবাৰে প্ৰস্তুত হৈ আছোঁ। আজি ডিচেম্বৰৰ 22 তাৰিখ আৰু নিৰ্বাচন ঘোষণা যোৱাবাৰ 27 ফেব্ৰুৱাৰীত হৈছিলে। হাতত সময়ো বেছি দিন নাই। গতিকে আমি আমাৰ কামখিনি কৰি গৈ আছোঁ। মিত্ৰ কংগ্ৰেছ দলে কি কৰিছে, কি কৰা নাই, সেইটো তেওঁলোকৰ বিষয়বস্তু, এইটো আমাৰ বিষয়বস্তু নহয়। ছাৰ, অনুদ্বৈত ক্ৰীড়া বিশ্ববিদ্যালয়ৰ সামগ্ৰিক গতিত কিছু সংখ্যক লোক ক্ষুব্ধ হৈছিলে, কি হ'ব পাৰে? আপোনালোকে জানে বিশ্ববিদ্যালয়ৰ মাটিটো লওঁতেই বহুত সময় গ'ল। স্থানীয় ৰাইজৰ আপত্তি আছিল, এটা এটাকৈ সমাধান হ'ল। এতিয়া কামটো স্পীড হ'ব। সামগ্ৰিক গতিৰ কাৰণে চৰকাৰ দায়ী নহয়, যিহেতু সমস্যাটো স্থানীয় ভিত্তিত সমাধান কৰোঁতে কিছু সময় ল'লে, এতিয়া হৈ যাব। ছাৰ, 26ৰ নিৰ্বাচন এটা সমষ্টি হৈ পৰিলে, লাহোৰ সমষ্টি এটা বেলেগকৈ আছিলে, চাবুৱা সমষ্টিটো বেলেগকৈ আছিলে। এতিয়া আমি পঞ্চায়ত নিৰ্বাচনত দেখিছোঁ যে শক্তিশালী হিচাপত বিনোদ হাজৰিকা আছে, আৰু সেইদিনাখন অগপৰ সভাত অগপৰ নেতা কেশৱ মহন্তই কৈ থৈ গৈছে যে পুনাখন বৰুৱাই টিকেট পাব। এতিয়া আমি মূৰত কৰিছোঁ ছাৰ। এজিপিৰ টিকট দিয়াৰ অধিকাৰ আছে, বিজেপিৰ টিকট দিয়াৰ অধিকাৰ আছে। কিন্তু যদি এটা টিকট দিব লাগে আমি আলোচনা কৰিম। কেশৱ মহন্ত ডাঙৰীয়াই যদি কৈছে পুনাকণ বৰুৱাই টিকট দিব, দিলীপ শইকীয়া আহি ক'ব বিনোদ হাজৰিকাক টিকট দিম, তাৰমানে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব। আৰু যদি বোলে নহয় মিত্ৰ দল হিচাপত হ'ব, তেতিয়াহ'লে আমি কোনেও এনাউন্স কৰিব নোৱাৰোঁ, আমি ৰখিব লাগিব। জুবিনৰ ন্যায় ব্যৱস্থাৰ কিমান দিনৰ ভিতৰত সমাপ্ত হ'ব বুলি ভাবে? কোৰ্টৰ ওপৰততো মোৰ কোনো অধিকাৰ নাই। পৰিস্থিতিৰ স্পৰ্শকাতৰ, ৰণোজ পেগু তাতে আছে। মই ভাবোঁ সমাধান হৈ যাব। মোকতো পলাশবাৰীত মই গৈ আহিছোঁ, কোনেও সোধা নাই। পলাশবাৰীৰ সাংবাদিকে এইটো প্ৰশ্ন কৰা নাই। চাবুৱাত এইটো প্ৰশ্নৰ কি প্ৰাসংগিকতা আছে? ছাৰ, বাংলাদেশে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ এটা অংশ তেওঁলোকে অন্তৰ্ভুক্ত কৰিব বুলি কৈছে, কিন্তু অসম চৰকাৰ আৰু ভাৰত চৰকাৰে কেনেধৰণে ছাৰ প্ৰস্তুত? আমাৰতো বাংলাদেশী মানুহ ইয়াতে 40% আছেই, আৰু 10% বাঢ়িলেতো আমি নিজে নিজে অন্তৰ্ভুক্ত হৈ গ'লো। সেইটো কাৰণেতো যোৱা 5 বছৰে চিঞৰি আছে। অসমত 40% বাংলাদেশী মূলৰ মানুহ অলৰেডি আছেই, আৰু 10% হৈ গ'লেতো হৈয়ে গ'ল। 5 বছৰ এইবিলাক কথাইতো কৈ আছো। ইলেকশ্যনৰ আগত কোনেও বিচৰাও নাই। আন্দোলন কৰা সংগঠনসমূহে এইটো কথা বিচৰা নাই। তেওঁলোকে সিদ্ধান্ত বিচাৰিছিল, সিদ্ধান্ত হ'ল। ইলেকশ্যনৰ আগত মানে কি, ইলেকশ্যনটো অহা মাহত তেতিয়াৰে হ'ব। ছাৰ, আপুনি এটা কৈ আছে যে অপৰিচিত মানুহে মাটি লৈ আছে, মাটি যদি কিনি আছে, এই বিষয়টো বা সন্দেহজন নাগৰিক আপোনালোকে মোক প্ৰশ্ন কৰি আছে, যোনে ঘৰ ভাড়া দিছে তেওঁলোককেতো আমি প্ৰশ্নবোৰ আহি বিনোদ হাজৰিকাৰ নামটো ঘোষণা কৰি থৈ যাব বুলি ক'লে, আৰু হয়তো বন্ধুত্বপূৰ্ণ হ'ব লাগে বুলি তেখেতে ক'লে, আৰু আমি সেইটো তেনেকৈ গম পাই আছোঁ। আৰু
ইয়াত পদুম ফুলৰ চিহ্ন থকাটো নিশ্চিত মই আপোনাক আজি কিমান আশাবাদী? পদুম 100% ইয়াত কোনো কথাই নাই কৈছে নে পদুম ফুলৰ চিহ্ন অসম ইয়াত অসম গণ পৰিষদো থাকিব পাৰে আমাৰ সেইটো আপত্তি নাই এবাৰ যেনেকৈ যোৱাবাৰ নাহৰকটীয়া হৈছে ফ্ৰেণ্ডলি হৈছে লখিমপুৰ ফ্ৰেণ্ডলি হৈছে এনেকুৱাতো হৈ থাকে এইবিলাক সৰু কথা আৰু এইবাৰ কেইবাটাও সমষ্টি তেনেকুৱা হ'ব সেইটো আমি আপোনালোকক আগতে বিজেপি প্ৰত্যেকজন হেৰখন এটাই কৈছে কেৱল আমাৰ থাকিব কেৱল হাতী থাকিব বুলি কৈছে। কোৱাটো আৰু ক'বই আমাৰ দিলীপ মানে মুখ্যমন্ত্ৰী মহোদয় ক'লে দিলীপ শইকীয়া আহি পেলাই বিনোদ হাজৰিকাৰ নাম ঘোষণা কৰি থৈ যাব পাৰে একো ডাঙৰ কথা নহয় একো ডাঙৰ কথা নাই চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি যথেষ্ট ভোটী সবল আৰু কংগ্ৰেছৰ ইয়াত কোনো অস্তিত্ব নাই কংগ্ৰেছ আজিৰ ডেটত 15-20 ভোট পাব নাপায় বুলি মই নকওঁ যিহেতু কংগ্ৰেছৰ এটা পুৰণা ৰাজনৈতিক দল আৰু কিছু মানুহ তেনেকুৱা কংগ্ৰেছত এতিয়াও আছে মই একেবাৰে দুৰ্বল বুলি নক'লো 15-20 ভোট তেওঁলোকে পাব আৰু ভাল ভোটত আমি প্ৰায় 50-60 ভোটত ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থীজন আমাৰ জয় হ'ব আপোনাৰ যথেষ্ট সমৰ্থক আছে এই অঞ্চলত আমাৰ পিছফালৰ পৰা মানুহে কৈ আছে এইখিনি সময়ত আপুনি কিমান আশাবাদী মই জানো ইয়াতে খেলিব লাগিব বুলি সেইটো জানো প্ৰস্তুত হৈছো আমি সেইকাৰণে দিনে নিশাই কাম কৰি আছো মন কি বাত অনুষ্ঠান 210টা ভোটত 100% কৰি আহিছো আজি 6 মাহ দিন এটা ভোটতো আমাৰ কেঞ্চেল নোহোৱাকৈ আমি মন কি বাত অনুষ্ঠান কৰো আৰু সিদিনাখন মই আমাৰ মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰ যেতিয়া সাৰ নগৰীলৈ আহিছিল তেতিয়া তেখেতে আমাৰ ইয়াৰ পৰা 5,000 টাৰ্গেট দিছিল আমাক আৰু টাৰ্গেট মানে কি আৰু আমাক কৈছিলে 5,000 মানুহ আমাৰ শুভাকাংক্ষী যাব লাগে শেষত গৈ চালোগে 6,500 শুভাকাংক্ষী ওলালেগৈ তাৰমানে মাননীয় নৰেন্দ্ৰ মোদীৰ প্ৰতি মানুহৰ আস্থা যি বিশ্বাস আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি যি আস্থা আৰু বিশ্বাস সেইখিনি আমি সকলোৱে দেখা পাইছো বা আমি সকলোৱে গম পাইছো সেইকাৰণে মই ভাবো যে চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত আমাৰ প্ৰাৰ্থীজন বহু বিপুল ভোটত জয় হ'ব তাত কোনো সন্দেহ নাই সংকল্প যাত্ৰা অনুষ্ঠিত কৰিছিলে কৰিব পাৰে 3,000 মানুহ হ'ব পাৰে ক'ৰবাত মানুহ হ'ব মইতো মানুহ গোটালে 20,000 আপোনালোকে কাইলৈ পৰহি দেখিব 20-25,000 30,000 মানুহ লৈ মই সভা কৰিম ফ্ৰেণ্ডশ্বিপ কণ্টেষ্ট হ'লেও আপুনি চিয়'ৰ 110%